মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 10ৰ 5000 MCQ চিৰিজৰ পাৰ্ট 3। গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। প্ৰথম প্ৰশ্নটো চোৱা পাৰ্ট 3ৰ ফুলগুৰিৰ ধাৱা কেতিয়া সংঘটিত হৈছিল? ফুলগুৰি ধাৱা প্ৰেজেণ্ট মুভমেণ্ট টুক প্লেচ ইন। অপশ্যনছ আছিলে 1861, 1861 চন আৰু 1860 চন। এই অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট যিটো আনচাৰ সেয়া হ'ব অপশ্যন নম্বৰ কত থকাটো 1861 চনত ফুলগুৰি ধাৱা সংঘটিত হৈছিলে। নেক্সট চোৱা কুৱেশ্যন নম্বৰ 52। ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাতা কোন আছিল? হু ইজ দ্য ফাউণ্ডাৰ অৱ দ্য ৰামকৃষ্ণ মিছন? অপশ্যনছ আছিলে বাল গংগাধৰ তিলক, ৰাজা ৰামমোহন ৰায়, স্বামী বিবেকানন্দ আৰু মহাদেৱ গোবিন্দ ৰানাডে। এই অপশ্যন কেইটাৰ ভিতৰত কোনটো শুদ্ধ হ'ব তোমালোকে ভিডিঅ'টো প'ষ্ট কৰি কমেণ্ট ছেকশ্যনত জনোৱাচোন। কুৱেশ্যন নম্বৰ 51ৰ কাৰেক্ট আনচাৰটো তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা। ঠিক আছে, নোৱাৰিলে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবা, মই আনচাৰটো তোমালোকক কমেণ্ট ছেকশ্যনতে দি দিম। এতিয়া চাওঁ আহা আমি নেক্সট প্ৰশ্নটো, প্ৰশ্ন নম্বৰ 52। কোন চনত সদৌ অসম ৰায়ত সভা গঠিত হৈছিল? When was the All Assam Riots Association formed? অপশ্যনছ তোমালোকে চোৱা ক'ত আছিলে 1947, অপশ্যন খ 1943, অপশ্যন গ 1933, অপশ্যন ঘ 1925। এই অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট যিটো আনচাৰ সেয়া হৈছে অপশ্যন নম্বৰ গ। 1933 চনত সদৌ অসম ৰায়ত সভা গঠিত হৈছিলে। নেক্সট প্ৰশ্নটো চোৱা তোমালোকে প্ৰশ্ন নম্বৰ 53। প্ৰশ্নটো আছিল যে কোনজন ভাইচৰয়ৰ কাৰ্যকালত বংগ বিভাজন হৈছিল? Who was the Viceroy of India at the time of partition of Bengal? অপশ্যনছ আছিলে লৰ্ড মাউণ্টবেটেন এণ্ড লৰ্ড কাৰ্জন। এই কুৱেশ্যনটিৰ কাৰেক্ট যিটো আনচাৰ সেয়া হ'ব অপশ্যনসমূহৰ ভিতৰত অপশ্যন নম্বৰ খত থকাটো লৰ্ড কাৰ্জন। লৰ্ড কাৰ্জনৰ শাসনকালত বংগ বিভাজন হৈছিলে। লৰ্ড কাৰ্জন যেতিয়া ভাইচৰয় হিচাপে আছিল তেতিয়া বংগ বিভাজন হৈছিলে। নেক্সট প্ৰশ্নটো চোৱা প্ৰশ্ন নম্বৰ 54। প্ৰশ্নটো আছিল যে কোনটো আন্দোলনৰ সময়ত মহাত্মা গান্ধীয়ে কৰিম কিম্বা মৰিম শ্লোগানটো দিছিল? During which revolution মহাত্মা গান্ধী raised the slogan do or die? অপশ্যনছ আছিল ক অসহযোগ আন্দোলন, অপশ্যন খত আছিলে ভাৰত ত্যাগ আন্দোলন। মহাত্মা গান্ধীয়ে ডু অৰ ডাই বা কৰিম কিম্বা মৰিম শ্লোগানটো কোনটো আন্দোলনৰ সময়ছোৱাত দিছিলে? অপশ্যন নম্বৰ খ হ'ব কাৰেক্ট এনচাৰ। ভাৰত ত্যাগ আন্দোলনৰ সময়ছোৱাত মহাত্মা গান্ধীয়ে কৰিম কিম্বা মৰিম শ্লোগানটো দিছিল। ভাৰত ত্যাগ আন্দোলন কেতিয়া হৈছিল? 1942 চনৰ আগষ্ট মাহত, সেইকাৰণে আগষ্ট বিপ্লৱ নামেৰেও ভাৰত ত্যাগ আন্দোলনক জনা যায়। এতিয়া নেক্সট প্ৰশ্নটো তোমালোকে চোৱা প্ৰশ্ন নম্বৰ 55। প্ৰশ্নটো আছিল যে ঐতিহাসিক গান্ধী আৰউইন চুক্তি কেতিয়া সম্পন্ন হৈছিল? When was the historic Gandhi Arwin Pact was signed? অপশ্যনছ আছিল ক 1931 চনৰ 5 মাৰ্চত, অপশ্যন নম্বৰ খ 1930 চনৰ 5 মাৰ্চত। অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট আনচাৰটি হৈছে অপশ্যন নম্বৰ কত থকাটো 1931 চনৰ 5 মাৰ্চত ঐতিহাসিক গান্ধী আৰউইন চুক্তি সম্পন্ন হৈছিলে। এতিয়া চাওঁ আহা আমি নেক্সট প্ৰশ্নটো, প্ৰশ্ন নম্বৰ 56। প্ৰশ্নটো আছিল যে কোন দেশত আজাদ হিন্দ ফৌজৰ জন্ম হৈছিল? আজাদ হিন্দ ফৌজ ৱাজ ফৰ্মড ইন। অপশ্যনছ আছিলে ইংলেণ্ড এণ্ড ছিংগাপুৰ। এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? আজাদ হিন্দ ফৌজৰ জন্ম ক'ত হৈছিল? আজাদ হিন্দ ফৌজৰ জন্ম হৈছিলে ছিংগাপুৰত। অপশ্যন খ হ'ব শুদ্ধ উত্তৰ। নেক্সট প্ৰশ্নটো চোৱা প্ৰশ্ন নম্বৰ 57। প্ৰশ্নটো আছিল যে মণিৰাম দেৱানৰ লগত আৰু কাক ফাঁচী কাঠত ওলমোৱা হৈছিল? Who was hanged along with মণিৰাম দেৱান? অপশ্যনছ আছিলে ক পিয়লি বৰুৱা, খ জীউৰাম দুলীয়া বৰুৱা। মণিৰাম দেৱানৰ লগত ফাঁচী কাঠত ওলমোৱা হৈছিলে পিয়লি বৰুৱাক। দুয়োজনকে একেলগে ফাঁচী কাঠত ওলমোৱা হৈছিল, গতিকে অপশ্যন ক হ'ব এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ। নেক্সট প্ৰশ্নটো চোৱা প্ৰশ্ন নম্বৰ 58। প্ৰশ্নটো আছিল যে 1932 চনত সাম্প্ৰদায়িক বাটোৱাৰা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজনৰ নাম কি? Who was the British Prime Minister at the time of Communal Award in 1932? অপশ্যনছ আছিলে ক ৰামছে মেকডোনাল্ড, অপশ্যন খ উইনষ্টন চাৰ্চিল, অপশ্যন নম্বৰ গ ওপৰৰ এটা শুদ্ধ নহয়।
ইকুৱেশ্যনটিৰ কাৰেক্ট আনচাৰ কোনটো হ'ব তোমালোকে কমেণ্ট ছেকশ্যনত জনোৱাচোন ইকুৱেশ্যনটিৰ কাৰেক্ট আনচাৰটি হ'ব অপশ্যন নম্বৰ কত থকাটো ৰামছে মেকডোনাল্ড আছিল 1932 চনত সাম্প্ৰদায়িক বাটোৱাৰা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজনৰ নাম এতিয়া চাওঁ আহা আমি প্ৰশ্ন নম্বৰ 59 প্ৰশ্নটো আছিল যে 1906 চনত মুছলিম লীগ গঠনত সহায় কৰা ব্ৰিটিছ প্ৰশাসকজন কোন আছিল নেম দ্য ব্ৰিটিছ এডমিনিষ্ট্ৰেটৰ হু হেল্প ইন দ্য ফৰ্মেশ্যন অফ মুছলিম লীগ ইন 1906 অপশ্যনছ আছিলে ক লৰ্ড কাৰ্জন অপশ্যন খ লৰ্ড মিণ্টু অপশ্যন গ লৰ্ড ডেলহাউচি অপশ্যন নম্বৰ ঘ লৰ্ড কেনিং কুৱেশ্যনটিৰ কাৰেক্ট যিটো আনচাৰ সেয়া হৈছে অপশ্যনসমূহৰ ভিতৰত অপশ্যন নম্বৰ খ থকাটো লৰ্ড মিণ্টু আছিল 1906 চনত মুছলিম লীগ গঠনত সহায় কৰা ব্ৰিটিছ প্ৰশাসকজনৰ নাম নেক্সট প্ৰশ্নটো চোৱা প্ৰশ্ন নম্বৰ 61 প্ৰশ্নটো আছিল যে কোন চনত মুছলিম লীগৰ জন্ম হৈছিল when was the Muslim League formed অপশ্যনছ আছিলে ক 1909 চনত অপশ্যন বি বা খ 1901 চন অপশ্যন চি 1906 চন অপশ্যন নম্বৰ ডি বা ঘ 1911 চন বহুত বেছি ইম্পৰ্টেণ্ট হয় ইকুৱেশ্যন এবাৰ পৰীক্ষাত আহিব পাৰে মুছলিম লীগৰ জন্ম হৈছিলে 1906 চনত গতিকে এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ গ হ'ব নেক্সট প্ৰশ্নটো চোৱা তোমালোকে প্ৰশ্ন নম্বৰ 62 62 নম্বৰ প্ৰশ্নটো আছিল যে পথৰুঘাটৰ বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল when was the পাথৰুঘাট peasant uprising took place অপশ্যনছ আছিলে ক 1894 চন অপশ্যন নম্বৰ খ 1921 চন অপশ্যন নম্বৰ গ 1877 চন অপশ্যন নম্বৰ ঘ 1899 চন পথৰুঘাটৰ বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল পথৰুঘাটৰ বিদ্ৰোহ সংঘটিত হৈছিল 1894 চনত অপশ্যন নম্বৰ ক হ'ব এই কুৱেশ্যনটোৰ কাৰেক্ট আনচাৰ নেক্সট কুৱেশ্যনটো চোৱা 63 নম্বৰ কুৱেশ্যনটো নিম্নলিখিত কোনগৰাকী ব্যক্তি জোনাকীৰ প্ৰথমজন সম্পাদক আছিল who among the following was the first editor of the magazine জোনাকী অপশ্যনছ হেমচন্দ্ৰ গোস্বামী এণ্ড চন্দ্ৰ কুমাৰ আগৰৱালা গতিকে জোনাকী যিখন আলোচনী আছিল এই আলোচনীখনৰ প্ৰথমজন সম্পাদক আছিলে চন্দ্ৰ কুমাৰ আগৰৱালা অপশ্যন নম্বৰ খ হ'ব শুদ্ধ উত্তৰ নেক্সট প্ৰশ্নটো চোৱা প্ৰশ্ন নম্বৰ 64 কোন চনত অসম এছ'চিয়েশ্যনৰ জন্ম হয় দ্য অসম এছ'চিয়েশ্যন ৱাজ ফৰ্মড ইন দ্য ইয়াৰ অপশ্যনছ আছিল এ 1917 চন অপশ্যন বি 1903 চন অপশ্যন চি 1925 চন অপশ্যন নম্বৰ ডি 1921 চন কুৱেশ্যনটোৰ কাৰেক্ট যিটো আনচাৰ সেয়া হৈছে অপশ্যনসমূহৰ ভিতৰত অপশ্যন নম্বৰ বি বা খটো হ'ব কাৰেক্ট আনচাৰ 1903 চনত অসম এছ'চিয়েশ্যনৰ জন্ম হৈছিল নেক্সট প্ৰশ্নটো চোৱা তোমালোকে প্ৰশ্ন নম্বৰ 65 প্ৰশ্নটো আছিল যে কোন চনত ব্ৰিটিছসকলে অসমৰ পৰা দাস প্ৰথাৰ বিলুপ্তি ঘটাইছিল দ্য ব্ৰিটিছ এবলিছড দ্য স্লেভাৰী ছিষ্টেম ফ্ৰম আছাম ইন দ্য ইয়াৰ অপশ্যনছ আছিল এ 1844 চন অপশ্যন বি 1843 চন অপশ্যন চি 1836 চন অপশ্যন নম্বৰ ডি 1822 চন অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট আনচাৰটি হৈছে অপশ্যন নম্বৰ খত থকাটো বা বিত থকাটো 1843 চনত ব্ৰিটিছসকলে অসমৰ পৰা দাস প্ৰথাৰ বিলুপ্তি ঘটাইছিল নেক্সট প্ৰশ্নটো চোৱা প্ৰশ্ন নম্বৰ 66 বংগ বিভাজন কোন চনত প্ৰত্যাহাৰ কৰা হৈছিল when was the partition of Bengal withdrawn অপশ্যন এ 1925 চন অপশ্যন নম্বৰ বি 1911 চন অপশ্যন চি 1937 চন অপশ্যন নম্বৰ ডি 1928 চন এই অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট আনচাৰ কোনটো হ'ব তোমালোকে কমেণ্ট ছেকশ্যনত জনোৱাচোন আৰু তোমালোকক যদি ইয়াৰ কুৱেশ্যন আনচাৰসমূহ লাগে এতিয়াই তোমালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি আমাৰ হোৱাটছএপ চেনেল ফেচবুক পেজ আদিসমূহত ফ'ল' কৰি ল'বলৈ নাপাহৰিবা লগতে পেইড টেলিগ্ৰাম ওপৰতো যদিহে তোমালোকে বিচৰা জইন কৰি ল'ব পাৰিবা সকলোবোৰ লিংক তোমালোকে ডেছক্ৰিপশ্যনত পাবা কুৱেশ্যন নম্বৰ 66ৰ কাৰেক্ট আনচাৰ অপশ্যন বি হ'ব 1911 চনত বংগ বিভাজন প্ৰত্যাহাৰ কৰা হৈছিল নেক্সট তোমালোকে এইটো চেপ্টাৰৰ পৰা চোৱা আন্তৰ্জাতিক সংস্থা ৰাষ্ট্ৰসংঘ আৰু অন্যান্য এই অতিৰিক্ত কেইটামান চমু প্ৰশ্ন উত্তৰ তোমালোকক লিখি দিছোঁ ঠিক আছে অপশ্যন ইয়াতে দিয়া নাই প্ৰথম প্ৰশ্নটো চোৱা প্ৰথম বিশ্বযুদ্ধ কেতিয়া হৈছিল প্ৰথম বিশ্বযুদ্ধ কেতিয়া হৈছিল 1914 চনত প্ৰথম বিশ্বযুদ্ধ হৈছিল নেক্সট প্ৰশ্নটো চোৱা প্ৰশ্ন নম্বৰ 68 দ্বিতীয় বিশ্বযুদ্ধ কেতিয়া হৈছিল
প্ৰথম বিশ্বযুদ্ধ হৈছিল 1914 চনত আৰু দ্বিতীয় বিশ্বযুদ্ধ হৈছিল 1939 চনত। নেক্সট প্ৰশ্নটো চোৱা, সমগ্ৰ বিশ্বত ৰাষ্ট্ৰসংঘ দিৱস কোন তাৰিখে পালন কৰা হয়? গোটেই বিশ্বতে ৰাষ্ট্ৰসংঘ দিৱস 24 অক্টোবৰ তাৰিখে পালন কৰা হয়। নেক্সট প্ৰশ্নটো চোৱা তোমালোকে, প্ৰশ্ন নম্বৰ 70। প্ৰশ্নটো আছিল যে ৰাষ্ট্ৰসংঘ কেতিয়া প্ৰতিষ্ঠা হৈছিল? ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা হৈছিল 1945 চনৰ 24 অক্টোবৰত। নেক্সট কুৱেশ্যনটো চোৱা, ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক চহৰত অৱস্থিত। নেক্সট প্ৰশ্নটো চোৱা, 72 নম্বৰ প্ৰশ্ন, ৰাষ্ট্ৰসংঘৰ চনদত মুঠ কিমানটা অনুচ্ছেদ আছে? ৰাষ্ট্ৰসংঘৰ চনদত মুঠ 111টা অনুচ্ছেদ আছে। নেক্সট প্ৰশ্নটো চোৱা, প্ৰশ্ন নম্বৰ 73, ৰাষ্ট্ৰসংঘৰ অংগ কেইটা আৰু কি কি? ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগ হৈছে 6টা আৰু সেই অংগকেইটা হৈছে সাধাৰণ সভা, নিৰাপত্তা পৰিষদ, অৰ্থনৈতিক আৰু সামাজিক পৰিষদ, ন্যাসৰক্ষী পৰিষদ, আন্তৰ্জাতিক ন্যায়ালয় আৰু সচিবালয়। নেক্সট কুৱেশ্যনটো চোৱা, ইয়াৰ পৰা প্ৰায়ে এইবাৰ কুৱেশ্যন আহিছে প্ৰি বৰ্ড এক্সামতো, নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰকেইখনৰ নাম লিখা। তোমালোকক ডিৰেক্টলি স্থায়ী সদস্য ৰাষ্ট্ৰকেইখনৰ নাম নিদিয়ে, কিন্তু তোমালোক অপশ্যনবিলাক দিব, ইয়াৰ ভিতৰত স্থায়ী সদস্য ৰাষ্ট্ৰ কোনখন তোমালোকক বাছি উলিয়াবলৈ দিয়ে। গতিকে তোমালোকে যদি সেই নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰকেইখনৰ নামটো মনত ৰাখা, তেতিয়াহ'লে পৰীক্ষাত অপশ্যন দিলেও তোমালোকে শুদ্ধ অপশ্যনটো বাছি উলিয়াই ল'ব পাৰিবা। কুৱেশ্যনটোৰ কাৰেক্ট এনচাৰ হৈছে আমেৰিকা, গ্ৰেট ব্ৰিটেইন, ফ্ৰান্স, ৰাছিয়া আৰু চীন। এইকেইখন হৈছে নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰ। আজিৰ ভিডিঅ'ৰ শেষৰ প্ৰশ্নটো চোৱা, ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিব প্ৰধানজনৰ নাম কি? ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিব প্ৰধানজনৰ নাম আছিলে ট্ৰাইভালডান লি। লগতে তোমালোকে এই যিটো প্ৰশ্ন আছে 14 নম্বৰ প্ৰশ্ন, অসম কেশৰী বুলি কাক কোৱা হয়? অপশ্যনছ আছিলে লক্ষ্মীনাথ বেজবৰুৱা আৰু অম্বিকাগিৰি ৰায়চৌধুৰী। ইয়াৰ উত্তৰ কি হ'ব কমেণ্ট ছেকশ্যনত জনাবা। লগতে পাৰ্ট 3 যদি তোমালোকক লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, লগতে প্লেলিষ্টত গৈ তোমালোকে পাৰ্ট 1 আৰু 2 চাই ল'বলৈ নাপাহৰিবা।